আমাৰ প্ৰায় এঘণ্টা হ'ল, এঘণ্টা আমি লাইন পাতিলোঁ। মাহৰ প্ৰথমটি সোমবাৰ আপোনালোকে দেখিছে যথেষ্ট ভক্তৰ সমাগম, গোটেই ফিল্ডখনতে ভক্ত। আগতে বাৰু ইমান হোৱা নাছিল, এইবাৰ ইমান যথেষ্ট হৈছে। বহুত টাইম আগতে আহিছোঁ, আধা ঘণ্টামান হ'ল। হয়, আজি পোনপ্ৰথমেতো সকলো ৰাইজকে পবিত্ৰ শাওণ মাহৰ প্ৰথমটি সোমবাৰৰ আন্তৰিক শুভেচ্ছা শুভকামনা যাচিলোঁ। সকলোৰে দিনবোৰ শুভ হওক, ভাল হওক, সকলোৰে মনৰ কামনাবোৰ পূৰ্ণ হওক। মহাদেৱৰ ওচৰত যোনে যি কামনা লৈ আহিছে, সকলোবোৰ শুভকামনা তেওঁলোকৰ মহাদেৱে পূৰ্ণ কৰক, সেয়ে আশা কৰিছোঁ। আৰু হয়, বহুত যথেষ্টখিনি ভিৰ, সকলো মানুহে আজি আহিছে ইয়াত দৰ্শনৰ বাবে। আপোনালোকে অৱগত যে উত্তৰ কামৰূপৰ ঐতিহাসিক অতি পুৰণি ৰঙীয়া শিৱ মন্দিৰ 1951 চনতে স্থাপিত হৈছিল। 1951 চনৰ পৰা মহাশিৱৰাত্ৰিকে ধৰি বিভিন্ন অনুষ্ঠান এই মন্দিৰত অনুষ্ঠিত কৰা হয়। আজি শাওণৰ প্ৰথম সোমবাৰ, অসমীয়া শাওণৰ আজি প্ৰথম সোমবাৰ। এই প্ৰথম সোমবাৰত ভক্ত লানি নিছে কাষত অসমৰ তথা উত্তৰ কামৰূপৰ বিভিন্ন ঠাইৰ পৰা এই আমাৰ ৰঙীয়া শিৱ মন্দিৰলৈ ভক্ত লানি নিছে কাষত ভক্ত দৰ্শন কৰিবলৈ আহিছে, প্ৰসাদ পাতি লৈ আহিছে। আৰু তেওঁলোকে ইয়াত তেওঁলোকৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰি তেওঁলোকে নাম আয়তীৰ দল আহিছে।